বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজচক্ৰৰ কাৰ্যালয়ত বুধবাৰে ৰাজচক্ৰটোৰ অন্তৰ্গত গাঁও প্ৰধানসকলৰ সৈতে সৰ্থেবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া ডক্টৰ পৱন কুমাৰ উপাধ্যায়ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। আগন্তুক সময়ত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ সম্পৰ্কত অনুষ্ঠিত হয় সজাগতা সভাখন। বান পৰিস্থিতিৰ উদ্ভৱ হ'লে কেনেধৰণে বন্যাৰ্তক উদ্ধাৰ কৰিব লাগিব, তাৰ লগতে বানপীড়িত অঞ্চলসমূহত সঠিকভাৱে বান সাহায্য বিতৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় চক্ৰ বিষয়া ডক্টৰ পৱন কুমাৰ উপাধ্যায়। বান পৰিস্থিতিৰ সময়ত বিপদত পৰা লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰিবলৈ গাঁও প্ৰধানসকলক আহ্বান জনায় চক্ৰ বিষয়াই। ইয়াৰ উপৰি বান পৰিস্থিতিৰ তথ্য সঠিক সময়ত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈও প্ৰেৰণ কৰিবলৈ গাঁও প্ৰধানসকলক পৰামৰ্শ প্ৰদান কৰে। আগন্তুক বানপানীৰ সম্পৰ্কে আমাৰ চিঅ' ছাৰে যিখিনি কথা ক'লে, কি পদক্ষেপ ল'ব লাগিব গাঁও প্ৰধানখিনি, তাকে অলপ ছাৰে আগভাগ দিলে। কাৰ কি দায়িত্ব, যাতে নিজৰ দায়িত্বখিনি ভালদৰে পালন কৰে। আৰু চক্ৰ বিষয়া মহোদয়ে আমাৰ লগত এখন সভা অনুষ্ঠিত হয়। এই সভাত আগন্তুক যাতে বানপানী প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে আগতীয়াকৈ আমাক এটা সজাগতা হিচাপে এটা সজাগতা সভা আমাক লগত আলোচনাত বহে। আৰু সেই সন্দৰ্ভত যাতে আমি আগতক বানপানীৰ সমস্যাৰ কাৰণে সকলোৱে সজাগ হৈ থাকিব লাগে, আৰু বানপানী যাতে কোনো মানুহৰ ক্ষয়ক্ষতি নহয়, কোনো মানুহ বিপদত পৰিলে তেওঁলোকক কেনেকুৱা ধৰণৰ উদ্ধাৰ কৰিব লাগে, আৰু তেনেকুৱা নাৱৰ সহায় হওক, যিকোনো মাধ্যমেৰে তেওঁলোকক আমি সহায় কৰিব লাগিব, আৰু বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰাব লাগিব। এই সন্দৰ্ভতে বিশেষকৈ আমাৰ আলোচনা আজি আগন্তুক বানপানী সম্পৰ্কে আজি সভাত ছাৰে আমাৰ লগত পৰামৰ্শ ৰাখে। বিগত সময়ছোৱাত বান সাহায্য বিতৰণৰ সময়ত গাঁও প্ৰধানসকলে সন্মুখীন হোৱা সমস্যাসমূহো চক্ৰ বিষয়াগৰাকীক অৱগত কৰায় গাঁও প্ৰধানসকলে। আগন্তুক সময়ত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ বাবে এতিয়াৰ পৰাই চক্ৰ বিষয়াৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ, গাঁও প্ৰধানসকল সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। চক্ৰ বিষয়াৰ এনে পদক্ষেপক গাঁও প্ৰধানসকলে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰশংসাও কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।